শ্ৰীকৃষ্ণ আগৰৱালৰ এছকে পেট্ৰৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। এছকে পেট্ৰই শীঘ্ৰেই মুকলি কৰি দিয়ক PFৰ ধন। অন্যথা এছকে পেট্ৰক ব্লেক লিষ্ট কৰাৰ দাবী বীৰ লাচিত সেনাৰ। ঢুকাইছে এতিয়ালৈকে PF দিয়া নাই, কেনেকৈ হ'ব? এইবিলাকতো নহ'ব। এতিয়া ছগৰাকী হ'ল। কৃষ্ণ আগৰৱালাই মানুহৰ জীৱনক লৈ হেতালি খেলিব আৰু আমি ইয়াত চাই থাকিম, এইটো বস্তুটো নহ'ব। তাত সমস্যাৰ সমাধানৰ কথা কৃষ্ণ আগৰৱালাক ব্লেকলিষ্ট কৰা, তেওঁলোকে কৃষ্ণ আগৰৱালাই এগেইনষ্টত একশ্যন ল'ব। শিৱসাগৰৰ বাৰিচুকত থকা ONGCৰ 147A ৰিগত হোৱা অহৰহ গেছ নিৰ্গমনৰ পিছতেই উন্মোচিত হৈছে ইটোৰ পাছত সিটো অধ্যায়। ONGCৰ ঠিকাভিত্তিক ব্যক্তিগত কোম্পানীসমূহত কৰ্মৰত কৰ্মচাৰীৰ প্ৰতি কৰি অহা প্ৰবঞ্চনা লুণ্ঠনৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে বীৰ লাচিত সেনাই। টিকট দিয়া বস্তুটো বন্ধ কৰিব লাগে। ONGC আমাৰ মাটিৰ পৰা খনন কৰি আছে, ONGC খনন কৰক। আৰু ফলস্বৰূপে আজি ONGCৰ কৰ্তব্যৰত ল'ৰা এটাই যদি 70,000 টকা দৰমহা পায়, প্ৰাইভেট টিকট কৰা ল'ৰাটোৱে 15,000 পায়, কিন্তু কাম একেটাই। এতিয়া আমি সেইকাৰণে কৈছোঁ যে ONGCয়ে নিজে খনন কৰক আৰু চাকৰিবিলাক খুলি দিয়ক। ব্যক্তিগতকৰণ প্ৰক্ৰিয়াটো বন্ধ কৰিব লাগে। শ্ৰীকৃষ্ণ আগৰৱালাৰ এছকে পেট্ৰই আদায় দিয়া নাই বহু কৰ্মচাৰীৰ PFৰ ধন। এতিয়া কালিলৈকে আছিলে 3গৰাকী, এতিয়া হ'ল 6গৰাকী বিধৱা মহিলা, যাৰ হাজবেণ্ড ঢুকাই গৈছে, যাৰ গিৰিয়েক ঢুকাইছে, এতিয়ালৈকে PF দিয়া নাই, কেনেকৈ হ'ব? এইবিলাকতো নহ'ব। এতিয়া 6গৰাকী হ'ল। কৃষ্ণ আগৰৱালাই মানুহৰ জীৱনক লৈ হেতালি খেলিব আৰু আমি ইয়াত চাই থাকিম, এইটো বস্তুটো নহ'ব। আজি 8 দিনত ভৰি দিলে শিৱসাগৰৰ ভটিয়াপাৰাৰ বাৰিচুকৰ ৰিগৰ পৰা গেছ নিৰ্গমন হোৱাৰ, কিন্তু আজি পৰ্যন্ত গেছ নিৰ্গমন ৰোধ কৰিব নোৱাৰিলে ONGC কৰ্তৃপক্ষই। অভিশপ্ত ৰিগটোৰ স্বত্বাধিকাৰী এছকে পেট্ৰৰ মালিক শ্ৰীকৃষ্ণ আগৰৱালাৰ বিৰুদ্ধেও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ONGCয়ে। এটা কথাটো হৈছে দিব লাগিছিলে এছকে পেট্ৰৰ ONGCয়ে, দি আছে শিৱসাগৰ প্ৰশাসনে। প্ৰব্লেমটো তাত। সেইদিনা যে প্ৰেছ মিট দিলে, কিয় ONGC বিষয়াসকল নক'লে যে কৃষ্ণ আগৰৱালাৰ ওপৰত এখন তদন্ত কমিটি বহাম, আমি তদন্ত হ'ব, ভৱিষ্যতলৈ তাক ঠিকা নিদিওঁ, এই কথাখিনি ক'ব লাগিছিলে। ONGCক অনতিপলমে ৰিগৰ দুৰ্যোগ প্ৰশমন কৰিবলৈ দাবী জনোৱাৰ লগতে এছকে পেট্ৰক ব্লেক লিষ্ট কৰাৰ উপৰিও ONGCয়ে ব্যক্তিগত কোম্পানীক ঠিকাভিত্তিক ৰিগ চলোৱাৰ যি কাৰ্য, সেই কাৰ্য সম্পূৰ্ণৰূপে বন্ধ কৰি কৰ্মচাৰীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ দাবী জনাইছে। টিকট দিয়া বস্তুটো বন্ধ কৰিব লাগে। ONGC আমাৰ মাটিৰ পৰা খনন কৰি আছে, ONGCয়ে খনন কৰক। আৰু ফলস্বৰূপে আজি ONGCৰ কৰ্তব্যৰত ল'ৰা এটাই যদি 70,000 টকা দৰমহা পায়, প্ৰাইভেট টিকট কৰা ল'ৰাটোৱে 15,000 পায়, কিন্তু কাম একেটাই। এতিয়া আমি সেইকাৰণে কৈছোঁ যে ONGCয়ে নিজে খনন কৰক আৰু চাকৰিবিলাক খুলি দিয়ক। আনহাতে অহা 23 জুন তাৰিখে ONGC অসম সম্পদৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰি সেই ঘেৰাও কাৰ্যসূচীতেই ONGCৰ তৰফৰ পৰা চলিত সমস্যা সন্দৰ্ভত সকলো উত্তৰ দিব লাগিব বুলিও দাবী কৰিছে বীৰ লাচিত সেনাই। যোৱাকালি তেওঁৰ যি কৰ্মচাৰী, প্ৰায় 200-300 কৰ্মচাৰী আমাৰ ওচৰলৈ পঠাই দিছে। তেওঁ মানে পৰিবাৰক আমাৰ ওচৰত কথা পাতিবৰ কাৰণে পঠাইছে। আজিৰ তাৰিখত যদি আমি কৃষ্ণ আগৰৱালাক সঁচাকৈ অসম আৰু অসমীয়া বিৰোধী এজন মানে দালাল হিচাপে আখ্যা দিবলৈ আমি অপৰাগ নহয়, মানে বাধ্য হৈছোঁ। কাৰণ তেওঁ সৎ সাহস নাই, কাৰণ তেওঁ চুৰ কৰিছে কাৰণে তেওঁ সৎ সাহস নাই। যদি জ্যোতিপ্ৰসাদ আগৰৱালাক আজিৰ তাৰিখত আমি শ্ৰেষ্ঠ অসমীয়া হিচাপে অভিহিত কৰিব পাৰোঁ, এই দালালজনক আমি অসম বিৰোধী চক্ৰান্তত লিপ্ত এজন দালাল হিচাপে অভিহিত কৰিছোঁ। আৰু তেওঁৰ যিটো অৱস্থান ধৰ্মগত সেইটো চলি থাকিব। তেওঁ যেতিয়ালৈকে সেই ৰাইজৰ ওচৰলৈ গৈ ক্ষমা নোখোজেগৈ। আৰু আমি শিৱসাগৰৰ পৰা মুস্তাক আহমেদ ৰিপৰ্ট, নিউজ নাও।